নমস্কাৰ, মই মুম্বাইৰ পৰা মিতালী গগৈ। যোৱা 12 অক্টোবৰ 2024 তাৰিখে কৰ্ণাটকৰ মহীশূৰত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা পোহৰ জোনাকী নামৰ নতুন অনুষ্ঠানলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ আৰু অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আজি মই পোহৰ জোনাকী অনুষ্ঠানৰ উন্মোচনী কাৰ্যসূচীত সহযোগ কৰাৰ উদ্দেশ্যে অনুষ্ঠানটোলৈ সেউজী শুভকামনা জনাই এটি স্বৰচিত কবিতা পাঠ কৰিব বিচাৰিছোঁ। সুদূৰ মহীশূৰবাসী ভাতৃপ্ৰতিম সৈয়দ মকিবুৰ ৰহমানে আমাক এই অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ সুবিধা দিয়াৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰম্ভ কৰিছোঁ। কবিতাৰ শিৰোনাম মোক এখন পৃথিৱী লাগে। মোক এখন পৃথিৱী লাগে দয়া মমতাৰে ভৰা, য'ত থাকিব নিস্বাৰ্থ মৰম ভাল পোৱা, স্বৰ্গীয় সুখ শান্তি আৰু অহিংসা। মোক এখন পৃথিৱী লাগে য'ত ইজনে সিজনৰ মৰম বুজি পাব, গভীৰ আন্তৰিকতা, সম্পৰ্কবোৰ হ'ব যুগমীয়া, নাথাকিব বিৰহ বেদনা যন্ত্ৰণা। মোক এখন পৃথিৱী লাগে ৰঙীন আবিৰে আৱৰা, ৰামধেনু বৰণীয়া। ফুলবোৰে কথা ক'ব, বতাহে সুহুৰি বজাব, চৰাইবোৰে আনন্দত গান গাব, সমাহিত গতিৰে নদীবোৰ বৈ যাব। মোক এখন পৃথিৱী লাগে য'ত জীৱ-জন্তুবোৰে অবাধে বিচৰণ কৰিব, নাথাকিব কোনো হিংসা শত্ৰুতা, নাথাকিব অন্যায় অত্যাচাৰ অবিচাৰ। মোক এখন পৃথিৱী লাগে য'ত নাথাকিব পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ অৱহেলা, নাথাকিব অনাদৰ নিষ্ঠুৰতা, নাথাকিব বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা। ধন্যবাদ। শুভৰাত্ৰি।